आसाम तथा भारत खतरे में है। আপোনালোকক আমি অসমীয়া যুৱ মঞ্চে ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিলেই যে বাংলাদেশত আমাৰ এজন হিন্দু যুৱকক টানি আজুৰি মাৰপিট কৰি গছত ওলমাই জ্বলাই দিয়া হ'ল। ইয়াক নিকৃষ্ট, নিন্দনীয় আৰু ঘৃণনীয়। আমি অসমীয়া যুৱ মঞ্চে দুখ প্ৰকাশ কৰাৰ লগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে ইয়াৰ ওপৰত কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে যে মিয়া বাংলাদেশী ক্ষেত্ৰত তেখেতে যিদৰে উচ্ছেদ চলাই আছে। আমি আগতেও কৈছোঁ যে ভাল কামৰ লগত সদায় চৰকাৰৰ লগত আছোঁ আৰু থাকিম। আৰু এতিয়া এই কথা আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আৰু দুকুল উৎসাহেৰে এই মিয়া বাংলাদেশীসকলক উচ্ছেদ কৰাৰ লগতে বিতৰণৰ ব্যৱস্থা কৰক। আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত যিটো ষ্টুডেণ্ট ইউনিয়ন বুলি কৈছে, কি ছাত্ৰ ফেডাৰেশ্যন নেকি? এইটো ছাত্ৰ ফেডাৰেশ্যন নহয়, এইটো জেহাদী ফেডাৰেশ্যন। এইটো জেহাদী ফেডাৰেশ্যন। ইহঁতে আগত আছিলে জেহাদী নামত আছিলে বা মিয়া বাংলাদেশী নামত আছিলে, চুৰ, ডকাইত, ড্ৰাগছ বেপাৰী, ৰেপিষ্ট আছিলে। কিন্তু এতিয়া হৈ গ'ল আতংকবাদী। সিহঁতৰ ডক্টৰ, ইঞ্জিনিয়াৰ চব আতংকবাদী হ'ল। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যে সেই আতংকবাদীসকলে বা সেই জেহাদীসকলে কি কৰি আছে। গতিকে অসম তথা ভাৰতলৈ এক ভয়ানক পৰিস্থিতি আহি আছে। গতিকে অসমৰ জনগণ আমাৰ সজাগ হ'ব হ'ল। গতিকে যদি আমি এতিয়াও আমি সচেতন নহওঁ, কিন্তু আমি অনাগত দিনত আজি যি বাংলাদেশত কৰিছে কিন্তু অসমত কৰিবলৈ আৰু বেছি দিন নাই। গতিকে তেওঁলোকে বাৰে বাৰে আমাৰ নৰ্থ ইষ্টখন লৈ ল'ম বুলি বাৰে বাৰে ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে গমেই পোৱা নাই যে অসমত এজন এনেকুৱা মুখ্যমন্ত্ৰী আছে যিজনে আমাৰ প্ৰধানমন্ত্ৰীয়ে নালাগে, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সহায় দিব পাৰিব, গোটেই বাংলাদেশ উৰুৱাই দিব পাৰিব। প্ৰয়োজন হ'লে আমি নৰ্থ ইষ্টৰ মানুহে তেওঁলোকক উৰুৱাই দিব পাৰিম। গতিকে বাৰে বাৰে এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান নকৰিবৰ বাবে আমি বাংলাদেশৰ এইটো ছাত্ৰ ইউনিয়ন, কি ইউনিয়ন নাজানো, এইটো জেহাদী ইউনিয়ন, আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ এজন যি আপোনাৰ মুখ্য উপদেষ্টা ইউনুছ নে কি, এইটো এটা 420 কিবা নবেল বঁটা নে কি পাইছে, মূৰত মাল নাই, কেনেকৈ নবেল বঁটা পালে তেওঁলোকে জানিব। গতিকে আজি আমি ইয়াত অসমত আজি হিন্দু হওক মুছলমান হওক এটা ইমান ধুনীয়াকৈ সম্প্ৰীতি বুজাই আমি আছোঁ, থাকোঁ। তো তাত তেওঁলোকে কি কৰিছে, বাংলাদেশত তেওঁলোকে কি কৰিছে। গতিকে বাংলাদেশী মানে হৈ গ'ল জেহাদী। বৰ্তমান বাংলাদেশী মানে হৈ গ'ল চুৰ, ডকাইত, ৰেপিষ্ট। আমি আগতে কৈছোঁ, এতিয়া কৈছোঁ। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আজি আকৌ পুনৰ কৈছোঁ যে আপোনাৰ লগত আগতেও আমি আছিলোঁ, এতিয়াও আছোঁ, অনাগত দিনত থাকিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেজ দিম, কিন্তু আপুনি বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব। আপুনি যিদৰে উচ্ছেদ চলাই আছে, কোনে কি কয় ক'বলৈ দিয়ক, কোনো কথা নাই। অসমৰ জনগণ আপোনাৰ লগত আছে, আমি অসমীয়া যুৱক আপোনাৰ লগত আছোঁ। আপুনি উচ্ছেদ চলোৱাৰ লগতে এটা পুলিয়ে উঘালি আপুনি বাংলাদেশত পেলাই দিয়ক একোপাত, নহ'লে অনাগত দিনত বহুত ভয়াৱহ পৰিস্থিতি আমি সন্মুখীন হ'বলৈ গৈ আছোঁ। আৰু লগতে ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ উজনি অসমতো তেনেকৈ বাহৰ পাতিছে। গতিকে উজনি অসমৰ ফালেও আমি মুখ্যমন্ত্ৰীক অসমত দৃষ্টি দিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ উজনি অসমৰ চিন্তামণিগড় বুলি এটুকুৰা জেগা আছে, তাত এতিয়া অচিনাকি লোকে ভৰি পৰিছে। সেই টুকুৰা জেগাৰ লগত আৰু বহুতখিনি জেগা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সহযোগ কৰিম, আমি সকলোখিনি কথা অৱগত কৰিম। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি যি সাহসেৰে আপুনি আগুৱাই গৈছে, আপুনি আগুৱাই যাওক। কাৰণ বাৰে বাৰে আমি এতিয়াই নহয়, অনাগত আমি দেখিবলৈ পাই আহিছোঁ বা দেখি আছোঁ যে আসাম খতৰে মে হে, আসাম খতৰে মে হে। গতিকে বচাব পৰা মানুহ আছে যদি অসমখনত এজনে আছে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে তেখেতে যিদৰে ধূলিসাৎ কৰিছে বাংলাদেশীক, গতিকে আমি তেখেতৰ লগত আছোঁ আৰু থাকিম।